তাৰপা সেয়া এজনী ফোন মাৰি আছিলে নেকি, তাৰপা কৈ থাকিলে গুৰুত্ব নাই দিয়া আছিলে কোনোবা এজনীয়ে। সেই ফোন কৰি আমাৰ মানুহটোৱে ফোন কৰিছিলে আকৌ সেইজনী মই আকৌ বোলে ফোন কৰিছে বোলে মই সেয়া কাম নাইকিয়া নহয় বোলে সেই বোলে পাছত কৈছে বোলে টিফিন দি থৈ গৈছিলে নেকি তাৰপৰা টিফিন আছিলে নেকি বুলি কওঁতে বোলে আছে বুলি কওঁতে তেতিয়া লৈ দিছে কৈছে এই কথা সুধিছে মোৰ আগত কব দিবিচোন সেইষাৰ কথা ডাইৰেক্ট চকুৰ আগতে মোৰ আগতে কব দিবিচোন সি মোক সুধিছে নে নাই সোধা। লগত আহি কিনে ল'ৰাটোক গালি দিছে তই ইমান দেৰিকে টিফিনটো নিদিয় বুলি মই কৈছো অথনি দিছে 9টামান বজাতে দিলোং যে কৈছে নহয়। সেই তাৰ গাত দুখ নাই, টিফিন দিয়াতো গাত দুখ নাই, মই কৈছো বোলে ইয়াতে হেৰি কৰি আছো বোলে তাৰপা সেইজনী ৰেৱতী এজনী হৈছিলে নেকি। ৰেৱতী এজনী আছে ৰাতিপুৱাতো পিছদিনাখন গালি দিয়াগৈ নাই আৰু হেৰি যে মই ঠিকছে গালি দিম বোলো এইটো বোলো এনেও বোলো মোক বোলো এনেকে তেনেকে কয় বোলো বহি হলো বোলো নামটো চাব নিদিয়া বোলো এনেকে তেনেকে হেৰি এইজনী যোনজনী টিফিন নিব আছিলে যে আমাৰ ভন্টিয়ে কি কৈছে মানুহটো সেনেকে বোলে কবি বোলে ঠিকছে বোলে তোক বোলে ভাতখিনি ইমান দেৰিকে দিলে বোলে তই কবি বোলে ঠিকছে বোলে সেনেকে কৈছে কুকুৰটোক বোলে মই ঠিকছে গালি দিম গৈ বোলো। তাৰপিছতে পাছদিনাখন সেইকাৰণে কৈছো তই কি কালি টিফিনটো দিলেহে আহিলে বোলে নকবি বোলে এনেকে তেনেকে বোলে কৈছিলো বোলে কাণ নেপাতিলে আমুক তামুক বোলে মইনো কেনেকে ক'ব পাৰো বুলি মোক গালি দিয়া নহয় জানো। তেনেকুৱা মই সেইবোৰ এনেই হেৰিতে ক'লে মানে যোনে তোনে ইমান হেৰিকে ক'লে মানে হেৰি বেয়া নাপাওঁ তাৰমানে এনেই অচিনাকি বা আপোনালোকে যাৰ লগত ফ্ৰী নহয় ন সিহঁতি ক'ব লাগিলে উলটি ল'ম বা ল'ৰাটো লাগিলে মাৰামাৰি হ'লেও হ'ব বা বেলেগৰ লগত যাৰ লগত সেনেকে কোৱালেহি তাৰপাছতে পাছদিনাখন মোক কোৱালেহি তাৰপাছতে আকৌ সেনেকে ক'লে এইজনী বোলে নকবি বোলে ৰাতিপুৱা হ'লে একদম পাছদিনাখন আকৌ সিদিনাখন কোৱা নাই পাছদিনাখন আকৌ বুলি এজনী বোলে আসন লাগি মুখখন ফুটাই বুলি কোৱা সেই সবিতাহঁতি আছিলে যে সবিতাহঁতি কৈ থাকে আকৌ এই ল'ৰাটো ইমান ধুনীয়াকে কৈছে বোলে আসন ফুটাই মাতটো ফুটে বুলি এনেকে কৈছে আকৌ মোক যে তহঁতক বোলো ভাল লাগিলে বোলো মোক যে গালি দিলে তই খবৰ নাই গমেই পোৱা নাই মানে তোৰ কথাটো শুনি কিনে এনেই ভাল লাগিলে বুলি কৈছে বোলে যে মোক যে কি কথাটো ক'লে তই ক'ব নোৱাৰ ভাবিব নাই পোৱা তই এইটো কথা বুলি কৈছো গালি দিছো আকৌ সবিতাহঁতক সবিতাকে আৰু কোন এজনী আছিলে কোনোবা এজনী আছিলে আৰু সেই ৰেৱতী হাজং যদি কিবা একদম হেৰি চিন্তাত থাকে ন চিন্তাটো যাৰ থাকিলেও মানে কি কয় অলপ হেৰিকে থাকিব লাগে ন কিবা একদম চিন্তা এটাকে মাথাত প্ৰেছাৰ দি লৈ লাভ নাই ন জানো কেনেকুৱা থাকিব মই কি জানো সেইজনীতো একো কি চিন্তা আছে কিবা কিবা অকৰা মকৰা কিবা ভাবি থকা কাৰণে লাগে সেইদিনাখন মই তাৰমানে টিফিনৰ কথা কাৰণে কৈ আছো মানে গুৰুত্ব নাই দিয়া মোবাইলটোকে চাই আছে হেৰি কৰি আছে কৈ থাকিলে এতিয়া কচোন তই কি তোৰ নামটো কৈছিলো বোলে নামটো কৈছে টিফিন দি যোৱাটো যে তেতিয়া মই কৈছো সেই কুকুৰটোৱে বোলো টিফিনটো বোলে পম্পী মোৰ নামটো জানেচোন ক'বগৈ নোৱাৰে নেকি বোলো মই তাক খালি কৈ গৈ কিনে কমেই কম হেৰি কয় মই আৰু ডাক মাৰি থৈছিলো নহয় বহীখনত এনেকুৱা মই কৈছো এতিয়া কম হেৰি এটাক মানুহটো এটা কম মই বোলো এইটোকে এনেকে কৈছিলো বোলো তোমাৰ হেৰিটো আছিলে নহয় এইটোৱে কি কৈছিলে মই প্ৰথম দিনাখন কাম কৰিছিলো দেই আগদিনাখন আছিলে 20 তাৰিখে আছিলে মচুম গৰু দহা মাকজনী পাছদিনাখন গৈছো মই কামলে তাৰপা 19 তাৰিখে কৈছিলে মোক মানুহজনীয়ে মোৰ লগত যাবি বুলি আকৌ আলহী আছিলি নহয় যাব কোন হৈছে দহাত আলহী সেইখিনি আছেহি নহয় আমাৰ ঘৰতে এখন মানে আমাৰ মানুহটো ভাগৰ সতীয়া যোৱা সেই ভনীয়েকজনী মানে আগতে তাত ভনীয়েকজনীৰ মানুহটোৱে মানে আগতে মচুম গৰু গাড়ী চলাইছিলে সেইকাৰণে মানে মা বাবা চিনি পাই যে সেইকাৰণে আহিছিলে তাৰপিছত আকৌ মোৰ লগত ওলাবি কৈছে এতিয়া আলহী আছে মইনো কেনেকে যাম 7টা বজাত ওলাবও নোৱাৰো নহয় আলহী অহা সেইদিনাখনে প্ৰথমতে ৰাতি হ'ল নহয় শুৱাতে ৰাতিপুৱা অকণ দেৰি হ'ল উঠাটো আৰু কৈছে মই এতিয়া কেনেকে যাম গা-পা নুধুৱাকে মই আজি নাযাওঁ কালিকে যাম দেই কালিকে যাবি মোৰ লগতে ওলাবি বুলি ক'লে হ'ব দে কালিকে যাম আকৌ পাছদিনাখন দহা নহয় এতিয়া সেইদিনাখনো যাব নোৱাৰিলো নহয় সি গৈ কিনে ক'লে আৰু ঘূৰি আহিলে সেইদিনাখন কৈ কিনে দহা আছে বুলি কিনে ঘূৰি আহিলে বোৱাৰী বুলি কয় মই খুৰীদেউ বুলি কওঁ যে বোৱাৰী বোলে আজি মইতো ঘূৰি আহিলো কালিকে ওলাবি বোলে হেৰি যাব আমনি যাব সেই যে ৰ'দ বৌৱা যে সেইখিনি মানে আমাৰ আমৈ হয় সিও যাব কালিকে ওলাবি তেনেহ'লে মই গ'লো মই ওলাই আহিলে
এতিয়া নাযাওঁ নেকি বুলি ক'লে আকৌ দুজনীয়ে কৈছে মানে তাৰপিছতে যামতো সোধো এতিয়া আপোনালোকে ওলাই আহিলে নহয় এতিয়া কেনে যাওঁ নাযাওঁ আলহীও আজি ঘৰলৈ যাব নহয় তেতিয়াহ'লে মানুহ ভাল আকৌ তই কামেই নাপাবি কৈছে মানুহটো ক'লো আজি তই ঘৰতে আছ বলচোন বোলে কাগজৰ মই সুধি চাওঁগৈ কাগজ পত্ৰ দি থওঁগৈ কালি কাম চাম বুলি কৈছে নে মানুহটো মোৰ কথামতে গ'ল আৰু তাত সেই ল'ৰাটোক কৈছে নহয় মোৰ কৈছে নামটো আজি ঘৰতে যাম কালি কাম আহিলে হ'ব নাই ঠিক আছে তাৰপিছত প্ৰথমতে সিহঁতক দেখি কিনে ক'লো সোধো বুলি ক'লো তাৰপিছত আহিছ তাৰপৰা ইটো সুধ আছে দাঁত চাক দেখাইছে আৰু প্ৰথম ইমান চিনি নাপাওঁ নহয় তাৰপিছতে কৈছে মই তাত ৰখি আছোঁ সুধিছে কামত কাম আহিলে কামত ল'ব নেকি ছাৰ সেনেকৈ খাঙা তেতিয়া সেইডোখৰ যে তোমালোকৰ লগত আহিছিলোঁ আমুকৰ নামটো এয়া নামটো ভৰাই ল আমুক আৰু আহিব দে এনেকৈ কৈছে আৰু তাক কৈছে নামটো মানে লিখি ল ফিংগাৰ চিংগাৰ লৈ ল কৈছে আৰু মই আজিৰ পৰা কাম নাহোঁ মই কালিৰ পৰা আহিম আজি বোলো আলহী যাব আজি মানে দিবই আহিছিলোঁ কৈছে এনেকৈ হ'লেতো নামটো ছাইডত লিখি থৈছোঁ দেই কৈছে নহ'ব নহয় এনেকৈ বেলেগ মানুহ আহিলে বেলেগ মানুহকে ল'ব লাগিব আজিয়ে কামৰ পৰা লাগেই বাৰু আমাৰতো কৈছোঁ থাকি কাৰণে কি বাৰু ঠিক আছে তই যাবা এনে কৈছে তই যাবা কৈছে আলহী যাবগৈ নহয় তাৰপিছত ক'লো মই মণিবেগটো লৈ গৈছিলোঁ নহয় তেতিয়া কৈছে পইচাখিনি মোকে দে মই আলহী বিদায় দিম কৈ দিম আৰু এনেকৈ তেনেকৈ গ'ল বুলি তাৰ কামৰ পৰা আকৌ ঘূৰাই নপঠিয়ালো বুলি কৈ দিম দে পইচাখিনি দে দি পঠিয়ালো নহয় কি লৈ দিলে দিলে ল'ৰাকেইটাক হেৰি কাৰণে কাপোৰ এযোৰ আনি থৈ দিছিলোঁ ভণ্টিৰ কাৰণে যে সেই ভণ্টিৰ কাৰণে কাপোৰযোৰ আনি থৈছোঁ ভণ্টি কাপোৰযোৰ দিয়াও নহ'ল তাৰপৰা আকৌ ভাবিলোঁ ভণ্টি আহিব বুলি ভাবিছিলোঁ তাৰ দাইজনী আহিব বুলি নাজানো নহয় মানুহটো ঘৰৰ দাইজনী তাৰপৰা তাক ভাবিছোঁ কিবা চাদৰ লৈ দিম বুলি মই কৈ পঠিয়াবও নহ'লগৈ কাপোৰ লৈও নিদিলে অকল নিজৰ ভতিজা আৰু ভাগিনীকেইটাকে লৈ দিলে লগত অহাজনীকে লৈ দিব লাগে মেইন কথা আৰু কাপোৰযোৰ কথা ক'ব পাহৰিলোঁ কাপোৰযোৰ দিয়া নহ'ল শংকৰ ফোনত থৈ দিবি বাপে থমোৰা মই পিন্ধি পেলাম কৈছোঁ সেনেকৈ হ'ল আকৌ তাৰপৰা সেইদিনাখনৰ পৰা কামত থাকি গ'লো দুদিন নে 3 দিন যোৱাৰ পাছত তই আহিছ তই আহিছ মানে মই আছোঁগে আছে যা তোক দেখোঁ মানে এনে চাইডে দেখোঁ কিন্তু মানে দিনৰ মানে যোনটো চিন্তা মাৰি কিনে ৰাতিপুৱা সোমাওঁ যে সেই টাইমত নাথাকো কতে মোক দেখাটো দেখিছিল ন দেখাত দেখিছোঁ বাৰু আৰু এনে মানে চাইডত কাম কৰা সেনেকৈ বুলি ভাবোঁ আৰু প্ৰথম মই একো নাজানো নহয় এতিয়া কৈছে মই কি কৰোঁ এতিয়া সেই খুদৰ আগতে সোমোৱা নহয় জানো খুদৰ কাম পাই গ'ল কি কৰিব দিছে আগদিনাখনো যোৱা কৈছে সুধ কি কাম কৰিব লাগে কৈছে দেই ছাৰ কি কৰোঁ কৈছোঁ কি কৰোঁ মাতিলে মানে কিবা এটা কৰিব মাতিলে দেই ইয়াত ঝাৰু কৰা বুলি কৈছে ৰুমটোকে এনেই ঝাৰু কৰি আছোঁ মই দুজনীয়ে আৰু মামনিৰ লগত যে ৰুমটোকে ঝাৰু কৰিছোঁ তাৰপিছতে কি কৰিলোঁ তাৰ কিবা এটা কৰিলোঁ ৰুমটো ঝাৰু কৰি কিনে কিবা এটা কৰিলোঁ দেই কিবা এটা কৰাৰ পিছত আকৌ পাছদিনাখন বাৰু সুবিধাটো অকণমান পালোঁ আৰু তাৰপিছত একেবাৰে কোলা পাততে সোমাই গ'লোঁ এতিয়াৰ পৰা ওলাবই নোৱাৰোঁ কোলা পাতৰ পৰা ছুটি ছুটি লৈছোঁ আপুনি খং যে মাক কৈছোঁ কালিও মই নুঠাওঁ কামতে যামগৈ কৈছোঁ এদিন ছুটি দিলে বৰ দিগদাৰ আকৌ পাছদিনাখন যাওঁ নালাগে য'তে হ'লেও আগতে স্কুলত মোৰ সেনেকুৱা লাগিছিলে দেওবাৰ দিনটো তই ছুটি পালে তই সোমবাৰ দিনটো যাবলৈ মন যায় বুলি ভাবিছোঁ সেনেকুৱা হয় আকৌ যদি কেতিয়াবা এদিন নাযাওঁ নহয় তেতিয়া পাছদিনাখন যাবলৈ মন নাযায় মই আকৌ সেনেকৈ এক্সেঞ্জ কৰি নাপালোঁ বাৰু স্কুল গৈয়ে থাকোঁ বাৰু আকৌ দেওবাৰ ছুটি ল'ম বাৰু মই যে ক্ষতি কৰি ল'ম মাজতে নাপালোঁ বাৰু কিন্তু ক'ৰবালৈ ফুৰিবলৈ যোৱা হয় কেতিয়াবা কৰা হয় আৰু এনেই অবাবত ক্ষতি নকৰোঁ কেতিয়াবা ৰাতিপুৱা ক্লাছ থাকিলে ক্লাছটো কৰিব নাযাওঁ মই আগতে আমাৰ স্কুলখন বহুত দূৰ জান মানে আগত বহিম বুলি সদায় সোনকালে ওলাম সদায় আগত বহিবই নাপাওঁ ৰটেশ্যন নকৰে নকৰে আকৌ ছোৱালীবোৰ ইমান বেয়া থাকে মই কৈছোঁ কি 4 নম্বৰ 5 নম্বৰ বেঞ্চতে বহিব পাৰোঁ মই ইমান বেয়া লাগে নহয় মানে একো
ক'লেও শুনি নাপাওঁ, ৰুমবোৰ ডাঙৰ ডাঙৰ যে, আৰু জকাই হাইস্কুল বুলি ক'লে মানে চবেই পঢ়িব আহে, গাৰ্লছ স্কুলত যাবলৈ নিবিচাৰে যে। সেইকাৰণে মানে একদম ৰাস্তাতে পাওঁ মানে ইমান বেয়া লাগে নহয়, মই একদম আগত সদায় বহিবই নাপাওঁ আকৌ, ইমান সোনকালে গৈও নাপাওঁ। হেৰি কৰা যাবলৈ এনেকে চাব গ'লে এঘন্টা লাগে খোজকাঢ়ি গ'লে, আমি ইমান স্কুলত গ'লে আধা ঘন্টাত পামগৈ। মোকো ছোৱালী ফালেহে বহাই ক, গম পাইছ নাই তই? বাকী খিনি লাজ কৰি তাৰমানে, মই এনে অলপ গজং মজং যে। মই আকৌ কেয়াৰ কৰাৰ ভিতৰত নহয় তাৰমানে আগৰ পৰা। একদম ছোৱালী ফালে মই বহো তাৰমানে, যেইটো চাইডে নহওক লাগে, একদম হেৰিৰ পৰা স্কুলৰ বুলি ক'ব, একদম ষ্টাৰ্টিঙৰ পৰা বুলিব হ'লে একদম হাইস্কুললৈকে যে আগতে। সেই তাৰপা জাহা হায়াৰ ছেকেণ্ডৰী পালো, তেতিয়া ছোৱালীৰ লগতো বহিব পাৰো কেতিয়াবা। এনেকুৱা হয়। মই এটা কথা ভাবিলো, সেইটো কথা মানে মানুহৰ বিয়া লিখা থাকিলে সেইটো কথা কেতিয়া সফল নহয় নহয়। মই মেট্ৰিক পাছ কৰা হ'লে, মই যে মেট্ৰিক পাছ কৰি কিনে মই যে বিয়াও নহ'লোহেঁতেন বুলি ভাবিছো আৰু। মানে যেতিয়া স্কুল পঢ়ি আছো, মই মেট্ৰিক পাছ কৰিম আৰু নিজে এটা কিবা এটা কৰিম। পঢ়ি কিনে মই ঘৰতো নাথাকো কৈছে, মই ঘৰতো নাথাকো, মই বিয়াও নহওঁ, মানে মই নিজে কিবা এটা কৰি কিনে মই ৰুমত থাকিম সেনেকে বুলি ভাবিছো।